আজি আমি এইটো ভিডিওত আলোচনা কৰিম যে BA BC BCom সেকেন্ড সেমিস্টার যিসকল স্টুডেন্ট FIUGPৰ অধীনত অধ্যয়ন কৰি আছে তেওঁলোকৰ সাবজেক্ট যেটো এবিলিটি এনহান্সমেন্ট কোর্স AEC যেটো ইংলিশ কমিউনিকেশন সাবজেক্ট আছে সেই সাবজেক্টত তোমালোকৰ চ্যাপ্টাৰ নম্বৰ 3 বা 3rd ইউনিটৰ কমন কোশ্চেন এন্ড আনসার আলোচনা কৰিম ফাইনাল এক্সাম 2026 ৰ কাৰণে যেহেতু AEC সাবজেক্টে তোমালোকৰ 4টা চ্যাপ্টাৰ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় নম্বৰ চ্যাপ্টাৰৰ কমন কোশ্চেন আনসার আলোচনা কৰিছো তো সেই ভিডিওটো যদি কোনো ছাত্র ছাত্রী যদি চাব বিচাৰিছে তেনেহলে এই ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা আজি যেহেতু তোমালোকৰ 3 নম্বৰ চ্যাপ্টাৰৰ কমন কোশ্চেন আনসার দেখুৱাম তো তোমালোকে 3 নম্বৰ চ্যাপ্টাৰৰ কোন কেইটা ইম্পৰ্টেন্ট হয় সেইখিনি চোৱা তো 1 নম্বৰৰ কাৰণে তোমালোকৰ প্ৰশ্ন তোমালোকৰ 10খন দিয়া আছে 10টা দিয়া আছে আৰু তোমালোকৰ 2 মাৰ্কৰ কাৰণে 10টা দিয়া আছে আৰু তোমালোকৰ 5 মাৰ্কৰ কাৰণে প্ৰশ্ন তোমালোকৰ 5টা আৰু 10 মাৰ্কৰ কাৰণে 3টা তো তোমালোকৰ যেহেতু 1 মাৰ্কস 2 মাৰ্কস আৰু 5 আৰু 10 মাৰ্কস যেহেতু আহিব তো তোমালোকে কোশ্চেন বিলাক চাই লোৱা তো 1 নম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আছে তো 1 নম্বৰৰ কাৰণে কোনবিলাক ইম্পৰ্টেন্ট আছে সেইখিনি তোমালোকে চাই লোৱা তো 1 নম্বৰৰ কাৰণে শিকিবা যে প্ৰথম প্ৰশ্নটো আছে হোৱাট ইজ সায়েন্স ফিকশন সায়েন্স ফিকশন কি তো যেহেতু কোশ্চেনটো মই এছামিছত দি দিছো যাতে তোমালোকে বুজি পোৱা তো বুজাৰ ক্ষেত্ৰত তোমালোকে এছামিছত দি দিছো তোমালোকে এনসারটো চাই লবা যেহেতু তোমালোকে এনসারটো স্ক্ৰিনত দিয়া থাকিব এনসারটো ক'বলৈ গ'লে যেহেতু ভিডিওটো বেছি দীঘলীয়া হ'ব তাৰ কাৰণে মই তোমালোকক এনসারটো নকওঁ তোমালোকে কোশ্চেনটো কৈ দি আছো আৰু কনসেপ্টটো বুজাই দি আছো তোমালোকে এনসারটো ইয়াৰ পৰা চাই লবা তাৰপিছত তোমালোকে দ্বিতীয় নম্বৰটো দিয়া আছে হু ৰোট গ্ৰোইং আপ উইথ সায়েন্স ফিকশন গ্ৰোইং আপ উইথ সায়েন্স ফিকশন কোনে লিখিছে মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 1 মাৰ্কসৰ কাৰণে তো যদি এই প্ৰশ্নটো আহে তেনেহলে আনসারটো লিখিবা কার্ল সেগনে কি লিখিছিল গ্ৰোইং আপ উইথ সায়েন্স ফিকশনটো কোনে লিখিছিল কার্ল সেগনে লিখিছিল তাৰপিছত তোমালোকে 3 নম্বৰটো আহিছে প্ৰশ্ন যে দা মডাৰ্ন সায়েন্স ফিকশন শর্ট স্টোরি পেট ক্যান পিক্স ইট ওয়াজ রাইটেন বাই তো এইটো কোনে লিখিছিল যেহেতু খালি ঠাই আহিব পাৰে তো তোমালোকে খালি ঠাই যদি আহে তেনেহলে এনসারটো লিখিবা এনসারটো যেহেতু দি আছে তোমালোকৰ তো এনসারটো তোমালোকে স্ক্ৰিনৰ পৰা চাই লোৱা তাৰপিছত আহা 4 নম্বৰ প্ৰশ্ন দিয়ে কি কোৱা আছে তো 4 নম্বৰ প্ৰশ্নটো হল যে এজ মেনশনেড বাই সেগেন হোৱাট ইজ দ্য নেম অফ Saturn's লাৰ্জেষ্ট মুন তো এইটো কি হ'ব যে সেগেনৰ মতে শনিগ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি তো আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নামটো কি আছিল এনসারটো কি আছে টাইটেন তো এতিয়া 1 মাৰ্কসৰ কাৰণে কিবা 5 নম্বৰটো দিছে নেক্সট ইম্পৰ্টেন্টটো শিকিবা যে ইন সাম টু দেয়াৰ ওয়ার সো মেনি পিপল দ্যাট দ্য লটাৰী took 2 days and had to be started 1 খালি ঠাই পূৰণ কৰা তো খালি ঠাই আহিব পাৰে এই প্ৰশ্নটো খালি ঠাই আহিলে তোমালোকে এনসারটো লিখিবা যেহেতু এনসারটো দি আছে নেক্সটত শিকিবা যে 6 নম্বৰটো দিছে হু এৰিবেজ লেড টু দা লটাৰী তো লটাৰী খেল লৈ কোনে পলমকৈ আহিছিল তো লটাৰী যেটো খেল আছিল সেই খেল লৈ পলমকৈ কোনে আহিছিল এৰ আনসারটো হ'ব কি মিস্টাৰ টিসু হেডসনসনে কি আছিল পলমকৈ আহিছিল খেল পথাৰলৈ তো এইটো ইম্পৰ্টেন্ট আছে এইটো কিবা 1 মাৰ্কস তাৰপিছত তোমালোকক 7 নম্বৰটো দি আছে হু দেয়াৰ দা পেসেঞ্জাৰ আউট অফ দা লিফ্ট তো যাত্ৰীজনক লিফ্টৰ পৰা কোনে উলিয়াই দিছিল তো কোনে দিছিল লিফ্ট মানে উলিয়াই দিছিল যাত্ৰীজনক তাৰপিছত নেক্সট ইম্পৰ্টেন্ট আছে তোমালোকক 8 নম্বৰটো গিভ দা মিনিং অফ বেনিডিকেশন পেনিজিয়াৰিক তো তোমালোকে তিনিটা শব্দ দি আছে এই তিনিটা শব্দৰ অৰ্থ তোমালোকৰ আহিব পাৰে তো তিনিটা শব্দৰ অৰ্থটো তোমালোকে দিয়া হৈছে এইবাৰৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকে এইবিলাক শিকিবা ইয়াৰ পৰা তোমালোকৰ কমন পাবা এইটো ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে তাৰপিছত তোমালোকৰ 9 নম্বৰটো হু ইজ দা অফিচিয়েল ইন চাৰ্জ অফ দা লটাৰী ইন শিয়ালি জ্যাকসন ষ্টৰি তো এইটো কি হ'ল লটাৰী খেলখনৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়গৰাকী কোন আছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন তো কোনে আছিল মিস্টাৰ সামাৰ্স আছিল যে কি লটাৰী খেলখনৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়গৰাকী তাৰপিছত আহা তোমালোকৰ 10 নম্বৰটো দি আছে ইন দা লটাৰী হোৱাট ইজ দা স্পেচিফিক ৰিচুৱেল পারফর্মেড বিফোর দ্য ড্রয়িং স্টার্টস তো লটারি আরম্ভ হওয়ার আগতে কি নিয়ম পালন করা হয় তো কি নিয়ম পালন করা হয় যেহেতু দিয়া আছে তোমালোকে আনসারটো তো তোমালোকক 1 মার্কসৰ কাৰণে 10খন প্ৰশ্ন দিয়া হৈছে তো 3 নম্বৰ চ্যাপ্টাৰৰ 10টা প্ৰশ্ন শিকিলে তোমালোকৰ কমন পাবা তো ফাইনাল এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আছে তাৰপিছত আহা তোমালোকৰ 2 মাৰ্কসৰ কাৰণে কোনবিলাক শিকিবা তো 2 নম্বৰ প্ৰশ্ন শর্ট অ্যানসার তো প্ৰথম প্ৰশ্ন দিয়া আছে 2 মাৰ্কসৰ কাৰণে যে হোৱাট ডিড বেবি Harry Jones and Dilacrix do with the stones at the start of the lottery তো গল্পটোৰ আৰম্ভণিত লৰা কেইটাই পথাৰবোৰলৈ কি কৰিছিল
এইটো আহিব পাৰে 2 মাৰ্কছৰ কাৰণে এই প্ৰশ্ন শিকি যাবা এই প্ৰশ্ন ভালদৰে তোমালোকে চাই লোৱা আৰু এনসাৰটো যেটো দিয়াই আছে এনসাৰটো তোমালোকে চাই যাবা তাৰপিছত তোমালোকৰ নেক্সট শিকি যাবা যে 2 নম্বৰটো যে হু ওয়াজ এমাৰ গ্ৰেভিছ এণ্ড হোৱাট ওয়াজ হিজ ৰুল ইন দ্য লটাৰী তো মিষ্টাৰ গ্ৰেভছ কি হ'ব যে হু ওয়াজ মিষ্টাৰ গ্ৰেভছ তো গ্ৰেভছ মিষ্টাৰ গ্ৰেভছ কোন আছিল আৰু তেওঁৰ ভূমিকা কি আছিল মিষ্টাৰ গ্ৰেভছ কোন আছিল যেটো এনসাৰটো দিয়াই আছে যে মিষ্টাৰ গ্ৰেভছ হি ওয়াজ দ্য পোষ্টমাষ্টাৰ এণ্ড দ্য অফিচিয়েল এছিষ্টেণ্ট টু মিষ্টাৰ সামাৰ ড্ৰয়িং দ্য lottery. He helped prepare the slips of the paper and held the box. তো কি আছিল যেহেতু তেওঁ আছিল কি আছিল পোষ্টমাষ্টাৰ এণ্ড কি আছিল অফিচিয়েল এছিষ্টেণ্ট যেহেতু আছিল যেটো মিষ্টাৰ গ্ৰেভছ তো এইটো ইম্পৰ্টেণ্ট আছে 2 মাৰ্কছৰ কাৰণে এইটো শিকি যাবা তাৰপিছত তোমালোকে 3 নম্বৰটো দি আছে যে হোৱাট ওয়াজ দ্য ইউজ অফ দ্য ব্লাক বক্স ইন দ্য লটাৰী why it was not replaced with a new box near box তো কলা বাকচৰ কাম কি আছিল আৰু ইয়াক কি হলনি কৰা হোৱা নাছিল এইটো ইম্পৰ্টেণ্ট আছে 2 মাৰ্কছৰ কাৰণে 3 নম্বৰ চেপ্টাৰৰ ইংলিছ কমিউনিকেশ্যন এআইসি সেকেন্ড সেমিষ্টাৰৰ তাৰপিছত তোমালোকৰ 4 নম্বৰটো দি আছে কি why was the lift man fine and not the passenger explain তো লিফ্ট মেনেজাৰজনক কিয় জৰিমনা বিহা হৈছিল আৰু ছাত্ৰীজনক কিয় হোৱা নাছিল তো লিফ্টমেনজনক কিয় জৰিমনা দিব লগা হৈছিল আৰু ছাত্ৰজনে কিয় হোৱা নাছিল তো তাৰ বিষয়ে তোমালোকৰ আহিব পাৰে তো তেনেহলে তোমালোকৰ এই প্ৰশ্ন যদি আহে তোমালোকে এনসাৰটো এইখিনি লিখিবা তো এইখিনি তোমালোকে 2 মাৰ্কছ পাই যাবা 5 নম্বৰটো আছে হোৱাট ওয়াজ দ্য ষ্টৰী অফ Easterfile that the gardener comments to the liftman তো কি কৈছে ইষ্টাৰফাইল্ডৰ কোনটো কাহিনীৰ কথা গাৰ্ডেনাৰ উল্লেখ কৰিছে তো ইষ্টাৰফাইল্ডৰ যে কোনটো কাহিনীৰ কথা গাৰ্ডেনাৰে উল্লেখ কৰিছিল যদি এই কোৱেশ্চনটো আহে তেনে আনসাৰটো লিখিবা আনসাৰটো যেতিয়া দিয়া আছে তোমালোকে আনসাৰটো স্ক্ৰিনশ্বট মাৰি লোৱা মোস্ট ইম্পৰ্টেন্ট আছে 5 নম্বৰী প্ৰশ্নটো 2 মাৰ্কছৰ কাৰণে তাৰপিছত তোমালোকৰ 6 নম্বৰটো দি আছে হাউ ডিড দ্য বাছ কন্ট্ৰাক্টৰ ৰিয়েক্ট when the author informs him about forgetting his wallet তো বাছ কন্ট্ৰাক্টৰজনক ব্যৱহাৰ কেনেকুৱা আছিল এইটো ইম্পৰ্টেন্ট আছে তো বাছ কন্ট্ৰাক্টৰৰ ব্যৱহাৰ কেনেকুৱা আছিল মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তো যদি আহে প্ৰশ্নটো তেনেহলে আনসাৰটো লিখিবা যে আনসাৰটো দিয়ে দিছে হোৱাট ইফেক্ট ডিড নট হ্যাভ অন দ্য অথৰ বাছ কন্ট্ৰাক্টৰ ৰিয়াকশন সম্পূৰ্ণ তোমালোকে চাই লোৱা যেহেতু তোমালোকে স্ক্ৰিনত দিয়া আছে সম্পূৰ্ণ ক'ব লাগিলে যেটো ভিডিও বেছি দিগিলে হ'ব তাৰপিছত তোমালোকৰ 7 নম্বৰটো দিয়া আছে হোৱাট আৰ দ্য লিফ্ট courtesies through which we can create a civil society তো ভদ্ৰ সমাজ এখন গঢ়িবলৈ আমাক কি সৰু সৰু সৌজন্যৰ প্ৰয়োজন তো এখন সভ্য সমাজ গঢ়িবলৈ হলে কি আমাৰ সৰু সৰু অভিযানৰ প্ৰয়োজন হয় তাৰ বিষয়ে আহিব পাৰে তেনেহলে যদি এই প্ৰশ্নটো আহে তেনেহলে তোমালোকে আনসাৰটো লিখি দিবা তাৰপিছত তোমালোকে 8 নম্বৰটো আছে হোৱাট ইজ দ্য terrestrial Simoria that Sagan talks about why does he have a problem with films about 13 feet 12 speeders তো সেগিনে কিয় 13 ফুট মকৰাৰ সিনেমা ভাল পোৱা নাছিল ইয়াৰ বিষয়ে আহিব পাৰে ইয়াৰ বিষয়ে আহিলে আনসাৰটো লিখি দিবা এইটো ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে 9 নম্বৰটো দি আছে 9 নম্বৰটো তোমালোকে চাইলো who wrote the Mr. novels that Sagan was introduced to write briefly about some feature of this novel so Sagan পৰা মংগল গ্ৰহৰ উপন্যাসখনৰ বিষয় লিখে তো এইটো শিকিবা ব্ৰিফলি তো এইটো ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকৰ 2 মাৰ্কৰ কাৰণে 10 নম্বৰটো দি আছে হেকৰ প্ৰশ্নটো যে write shortly one the important of vocabulary তো শব্দ ভাণ্ডাৰৰ গুৰুত্ব বিষয় চমুকৈ লিখা এইটো শিকিবা তো 2 মাৰ্কছৰ কাৰণে 10 খন দি আছে 1 মাৰ্কছৰ কাৰণে 10 খন দি আছে এতিয়া তোমালোকৰ 5 মাৰ্ক যেটো তোমালোকৰ 5 মাৰ্কছৰ কোৱেশ্চন থাকিব তো 5 মাৰ্কছৰ কাৰণে তোমালোকে দিয়া আছে 5 নম্বৰৰ প্ৰশ্ন 1 নম্বৰটো এইটো আছিল 2 নম্বৰটো যেটো দিছে এক্সপ্লেইনস হাউ সায়েন্স ফিকশন ইনফ্লুয়েন্স কার্ল সেগেন্স ইন্টারেস্ট দা প্ল্যানেটারি সায়েন্স এন্ড দা এস্ট্রোনমি তো এইটো ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকে 3 নম্বৰটো দিয়া আছে তাৰপিছত তোমালোকে 4 নম্বৰটো যে হোৱাট ইজ দা ক্লোজ ৰিডিং ৰাইট এ শৰ্ট নোট অন দা ইম্পৰ্টেন্ট অফ ক্লোজ ৰিডিং কি ইয়াৰ গুৰুত্বপূৰ্ণ হোমৱৰ্ক কি এইটো ইম্পৰ্টেন্ট আছে এইটো যেটো ফাইনাল এক্সাম স্টোৰত 2025 আহি গৈছে তাৰপিছত তোমাৰ 5 নম্বৰটো write a short note on how science fiction can impact the readers creative and the critical thinking
তো কি আছিল বিজ্ঞান কল্পনীয়ে পাঠকৰ চিন্তা চৰ্চাত কেনেকৈ প্ৰভাৱ পেলায় তো তোমালোকে 5 মাৰ্কৰ কাৰণে 5খন প্ৰশ্ন দিয়া আছে তো এনসাৰটো যেটো দিয়া নাই তো এনসাৰটো তোমালোকে চাই যাবা কিতাপৰ পৰা তাৰপিছত তোমালোকে 10 নম্বৰ তো 10 মাৰ্কৰ প্ৰশ্ন যেটো তোমালোকে থাকিব 10 মাৰ্কৰ কাৰণে লিখিবা 1 নম্বৰটো দিয়া আছে 2 নম্বৰটো দিয়া আছে তোমালোকৰ যেনে so after gardener that manners both good and bad are infectious তো বাল আৰু বিয়া ব্যৱহাৰ যে সংক্ৰামক সেইটো বুজাই লিখা তোমালোকে 3 নম্বৰটো এনালাইসিস দা ৰুল অফ সিম্পলিজম ইন দা লটাৰী দা লটাৰী গল্পটোত থকা প্ৰতীকবাদ বিশ্লেষণ কৰা তো তোমালোকৰ 10 মাৰ্কৰ কাৰণে 3টা প্ৰশ্ন দিয়া হৈছে তো এইখিনি চাবা আৰু তোমালোকে যিবিলাক পঢ়িছা সেইখিনি চাই যাবা তো মই যিবিলাক দিছো এইখিনি পঢ়িলে যে 100% কমন পৰিব তেনেকুৱা নহয় তোমালোকে পঢ়ি যাবা তোমালোকে যিবিলাক পঢ়িছা ইতিমধ্যে সেইখিনি চাবা আৰু তোমালোকৰ এইবিলাক গোটেইবিলাক ইম্পৰ্টেন্ট আছে গোটেইখিনি শিকি যাবা ইয়াৰ পৰা তোমালোকে 80% বা 85% তোমালোকে কমন পাবা যেটো তোমালোকে এই যে সাবজেক্ট এইবা তোমালোকে নিজৰ কলেজৰ পৰা যেটো এক্সামটো হ'ব তো তোমালোকে এই মাহত অত তোমালোকৰ অহা মাহৰ যেটো ফাৰ্স্ট উইকতে হৈ যাব